শ্ৰদ্ধাৰ ৰাইজ, বিগত নিৰ্বাচনত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ ৰাজ্যৰ যুৱক যুৱতীক আমি 2 লাখ চৰকাৰী চাকৰিৰ সুবিধা দিম। যোৱাবাৰ আমি 1 লাখ চাকৰিৰ সুবিধা দিয়াৰ কথা কৈছিলোঁ। 1,60,000 যুৱক যুৱতীক আমি চৰকাৰী চাকৰি দিব পাৰিলোঁ। এইবাৰো আমি 2 লাখ ল'ৰা ছোৱালীক কেনেকে চাকৰি দিব পাৰোঁ, কোন বিভাগত কিমান পদ খালী আছে, পদোন্নতিৰ জৰিয়তে নতুনকৈ কিমান পদ সৃষ্টি কৰিব পাৰি, নতুনকৈ কেনেকে বেটেলিয়ন আদি নিৰ্মাণ কৰিব পাৰি, এই কথাবোৰো ইতিমধ্যে আমি আলোচনা আৰম্ভ কৰি দিছোঁ। অৰ্থাৎ নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ কেৱল মাত্ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি নহয়, ই আমাৰ উন্নয়নৰ মন্ত্ৰ, অসমক বিকাশৰ পথলৈ আগুৱাই লৈ যোৱাৰ এক আমাৰ বাবে পবিত্ৰ দায়িত্ব আৰু কৰ্তব্য।